নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি মই ওলাইছোঁ শংকৰ যি ৯৫ সংখ্যক অধিৱেশন হ'বলৈ গৈ আছে তেজপুৰ জিলাৰ জামুগুৰি অঞ্চলত। আৰু মই যিহেতু জামুগুৰিবাসী, সেয়েহে আজি আমাৰ ৰাইজৰ সজ আছিলে খেৰকটা কন্যাকা বহুমুখী ফাৰ্মত। আৰু মই আৰু বৌ তালৈকে যাওঁ বুলি ওলালোঁ, বোলো অকণ চায়ো আহোঁ, যদি পাৰোঁ কাটিম। এয়া আমি ওলাইছোঁ, তেনেকৈ বৌয়ে স্কুটি চলালে, মই পিছত উঠি গৈছোঁ। আৰু এতিয়া আমি শলগুৰি পাইছোঁ, তাৰপিছতে আমি কন্যাকা মুখে ৰাওনা হ'ম। আৰু এয়া আপোনালোকে দেখিছে, এয়া কন্যাকাত সোমাইছোঁ আৰু আমি দেই। তোমাতে আদি অনাদি তোমাৰে নামৰ ৰাগিনী ওঠৰে তৃষা সামৰি দুহাতৰ কোমল আঙুলি পৰশি যায় নামনি আবেগত বাগৰ সলনি উশাহৰ গভীৰ পিয়াহত তোমাতে লিখা জীৱনী তুমি যেন প্ৰাকৃতিক পৰিৱেশৰ মাজেৰে গৈ আছোঁ আৰু আমি। আমি গেট পালোহি, এতিয়া গেটৰ ভিতৰলৈ আমি সোমাই যাম লাহেকৈ। আমি খেৰকটাৰ জেগা পাইছোঁগৈ। ৰাস্তাটো বহুত ধূলি, যাবলৈ বহুত অলপ অসুবিধা হৈছে, যিহেতু এইখিনি বেছিকৈ গাড়ী চলাচলটো হৈ আছে। আমি এতিয়া স্কুটিখন ইয়াতে পাৰ্কিং কৰি অৱশ্যে আমি তললৈ যাব নোৱাৰিলোঁ বাৰু, বহুত তললৈ যাব লাগিব, বহুত কৰা হয় জেগাটো। সেইটো অকণ ৰিস্ক ল'বলৈ ভয় লাগিল। ওপৰৰ পৰাই আমি চালোঁ, ধুনীয়াকৈ ৰাইজে বহুত মানুহে ধুনীয়াকৈ খেৰ কাটি আছে, তাতে জুবিন গাৰ্গৰ গান গাই আছে। নিশ্চয় ওচৰলৈ যাব পাৰিলে ভাল লাগিলেহেঁতেন, কিন্তু মোৰ দেহা যিহেতু অসুস্থ, অপাৰেশ্যন কৰিব বেছি দিন হোৱা নাই, সেয়েহে আমি তললৈ নামি নগ'লোঁ আৰু আমি লাহেকৈ উভতি দিলোঁ।